ব্ৰহ্মপুত্ৰ খননৰ নামত কি চুক্তি ৰাজ্য চৰকাৰৰ ত্ৰিপাক্ষিক চুক্তিত প্ৰকৃততে কি আছে এইবাৰ ব্ৰহ্মপুত্ৰৰ লুণ্ঠনৰ ব্লুপ্ৰিণ্ট কেন্দ্ৰীয় চৰকাৰৰ সংবাদমেলত অখিল গগৈৰ বিস্ফোৰক অভিযোগ নমামি ব্ৰহ্মপুত্ৰ উৎসৱৰ সময়ত ভাৰতৰ আভ্যন্তৰীণ জলপথ কৰ্তৃপক্ষ আৰু ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষৰ সৈতে স্বাক্ষৰিত যি ত্ৰিপাক্ষিক চুক্তিক লৈ ইমান দিনে ৰাজ্য চৰকাৰে ব্যাপক প্ৰচাৰ চলাই আহিছিল সেই চুক্তিকেই ঐতিহাসিক বিশ্বাসঘাতকতা আখ্যা কৃষক নেতা অখিল গগৈৰ অভিযোগ চৰকাৰে প্ৰচাৰ কৰাৰ দৰে বান অথবা গৰাখহনীয়া সমস্যাৰ সমাধানৰ বাবে নহয় ব্ৰহ্মপুত্ৰৰ লুণ্ঠনৰ বাবেহে এই ত্ৰিপাক্ষিক চুক্তি এই চুক্তিখনৰ জৰিয়তে বিনামূলীয়াকৈ ব্ৰহ্মপুত্ৰ নদীৰ বালি ব্ৰহ্মপুত্ৰ নদীৰ গেট আৰু ব্ৰহ্মপুত্ৰ নদীৰ যিমান ব্যৱহাৰ কৰিবলগীয়া যিমান সামগ্ৰী আছে ড্ৰেছ মেটেৰিয়েল সমস্ত ড্ৰেছ মেটেৰিয়েলবিলাক বিনামূলীয়াকৈ নৌ কষ্টত কেন্দ্ৰীয় চৰকাৰৰ হাতত গতাই দিবৰ কাৰণে এই চুক্তিখনৰ জৰিয়তে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে তথ্য জনাৰ অধিকাৰ আইনৰ যোগেদি লাভ কৰা চুক্তিৰ চাৰ্টিফাইড কপি প্ৰদৰ্শন কৰি কৃষক নেতাগৰাকীৰ অভিযোগ চুক্তিত বিন্দুমাত্ৰ উল্লেখ নাই বান সমস্যাৰ কথা এক্সপ্ৰেছ হাইৱেৰ বিষয়ে উল্লেখ নাই চুক্তিখনত এই চুক্তিখনৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীজনৰ মিথ্যাচাৰ সম্পূৰ্ণৰূপে ধৰা পৰিছে কাৰণ মুখ্যমন্ত্ৰীজনে কৈ আছিলে যে ব্ৰহ্মপুত্ৰ খানিব বানপানী আৰু গৰাখহনীয়া নিয়ন্ত্ৰণৰ কাৰণে এই চুক্তিখনত বানপানী আৰু গৰাখহনীয়া শব্দটোৰো উল্লেখ নাই মুখ্যমন্ত্ৰীজনে কৈ আছিলে যে ব্ৰহ্মপুত্ৰ খানিব ব্ৰহ্মপুত্ৰৰ দুই পাৰে দুটা এক্সপ্ৰেছ হাইৱে নিৰ্মাণ কৰিবৰ কাৰণে আৰু গোটেই অসমৰ অৰ্থনীতি বদলাই দিবৰ কাৰণে এই চুক্তিখনত ব্ৰহ্মপুত্ৰৰ দুই পাৰে এক্সপ্ৰেছ হাইৱে নিৰ্মাণৰ কথাটো এক্সপ্ৰেছ হাইৱে শব্দটোৱে ইয়াত উল্লেখ নাই বৰং এক্সপ্ৰেছ হাইৱে নিৰ্মাণ নহ'ব বুলিহে ইয়াত ইংগিত আছে বিপৰীতে এই চুক্তিৰ জৰিয়তে সংগোপনে ব্ৰহ্মপুত্ৰৰ গেদ আৰু বালি কেন্দ্ৰীয় সংস্থাক গতোৱাৰ অভিযোগ কৃষক নেতাগৰাকীৰ লক্ষণীয়ভাৱে চুক্তিখনৰ নামেই হ'ল ট্ৰাইপাৰ্টিট এগ্ৰিমেণ্ট ফৰ ইউজিং ড্ৰেছড মেটেৰিয়েল অৰ্থাৎ খনন সামগ্ৰী ব্যৱহাৰৰ ত্ৰিপাক্ষিক চুক্তি চুক্তিখনৰ নামটো পঢ়ি দিলে আপোনালোক আচৰিত হৈ যাব ট্ৰিপাৰ্টাইট এগ্ৰিমেণ্ট ফৰ ইউজিং ড্ৰেছ মেটেৰিয়েল অৰ্থাৎ খনন সামগ্ৰী ব্যৱহাৰৰ বাবে ত্ৰিপাক্ষিক চুক্তি বানপানী নিয়ন্ত্ৰণৰ বাবে ত্ৰিপাক্ষিক চুক্তি নহয় এক্সপ্ৰেছ হাইৱে নিৰ্মাণৰ বাবে ত্ৰিপাক্ষিক চুক্তি নহয় ব্ৰহ্মপুত্ৰ দ কৰিবৰ কাৰণে ত্ৰিপাক্ষিক চুক্তি নহয় ত্ৰিপাক্ষিক চুক্তিখনৰ নাম হ'ল ট্ৰাইপাৰ্টাইট এগ্ৰিমেণ্ট ফৰ ইউজিং ড্ৰেছ মেটেৰিয়েল অসমৰ স্বাৰ্থৰ কথা নাভাবি কেৱল বাংলাদেশলৈ জলপথ নিৰ্মাণ আৰু অৰুণাচললৈ বৃহৎ নদীবান্ধৰ সামগ্ৰী কঢ়িওৱাৰ লক্ষ্যৰেই কেন্দ্ৰীয় চৰকাৰে ব্ৰহ্মপুত্ৰ খননৰ প্ৰকল্প হাতত লোৱাৰ অভিযোগ গগৈৰ ডোনাৰ মিনিষ্ট্ৰীয়ে উল্লেখ কৰিছে যে অৰুণাচল প্ৰদেশত নদীবান্ধ বন্ধাবৰ কাৰণে নদীবান্ধৰ সামগ্ৰী আনিবৰ কাৰণেহে এই ব্ৰহ্মপুত্ৰ খনন কৰিবলৈ ব্যৱস্থা লোৱা হৈছে বুলি ডোনাৰ মিনিষ্ট্ৰীয়ে অতি স্পষ্টভাৱে তেওঁলোকৰ ৱেবছাইটত ঘোষণা কৰিছে এই চুক্তিখন আৰু ড্ৰেজিঙক লৈ অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ মাজত হোৱা যি কৰেছপণ্ডেঞ্চ বা চিঠিপত্ৰ এই চিঠিপত্ৰই প্ৰমাণ কৰিছে যে এজন ৰাজনীতিকে কিমান মিছা কথা ক'ব পাৰে এটা জাতিক কিমান বিশ্বাসঘাতকতা কৰিব পাৰে আৰু এটা জাতিৰ সম্পদ কেনেকৈ কেন্দ্ৰৰ হাতত গতাই দিব পাৰে যাৰ নাম আকৌ জাতীয় নায়ক এই চুক্তিৰ কথা পোহৰলৈ অহাৰ পিছতেই সৰ্বানন্দ সোণোৱালক সৰ্বকালৰ মিছলীয়া মুখ্যমন্ত্ৰী আখ্যা অখিল গগৈ আনহাতে সৰ্বশক্তিৰে ব্ৰহ্মপুত্ৰৰ খননত বাধা দিয়াৰো হুংকাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেমেৰা পাৰ্চন অৱনীৰ সৈতে গুৱাহাটীৰ পৰা অমৰেন্দ্ৰ ডেকাৰ ৰিপৰ্ট প্ৰতিদিন টাইম